ঐ কোন কি হ'ল তোৰ ইমান মন মাৰি বহি আছ যে এই মা নকবি আৰু লথক আমাৰ ঘৰলে ভাত খাবলৈ মতাতে বৰ ডাঙৰ ভুল হ'ল মাকে মোক আজি আন্দোলন লগ পাই পেলাই যিখিনি ইনচাল্ট কৰিছে মানুহৰ আগত মই জীৱনত নেপাহৰোঁ সেইখন ঘৰলৈ মই বোৱাৰী হৈ কেনেকৈ যাম কচোন তই ক মা কি ইনচাল্ট কৰিলে কথা ভাল নহ'ব কিন্তু তাইক মই ঘৰতে গৈ চৰি আনগে সেইবোৰ নকৰিবি কথাবোৰ বেছিহে বেয়া লাগি গুচি যাবগৈ আৰু লথৰ পৰীক্ষাও আছে এতিয়া তাৰমানে মনটো ভাগি যাব নহয় মই সেইকাৰণে কোৱাও নাই সঁচাকে বৰ বেলেগ মানুহ আকৌ তাই দেই মুখখন মোতকৈও বেছি চোকা তই সেইবোৰ বাদ দে সেইবিলাকৰ কথা বাদ দে মই কৈছোঁ নহয় তই নিজৰ বিজনেছটোৰ ওপৰত গুৰুত্ব দে তোৰ সেই দৰ্জী দোকানৰ কথাটো ভাবিছিলি নহয় সেইটো ভাব কাপোৰৰ কথাটো ভাব নিজৰ পইচা থাকিলেহে গম পাইছ আজিকালি ছোৱালী মানুহৰ নহ'লে বৰ দিগদাৰ বুজিছোঁ মা কিন্তু পটককৈ জানো কিবা এটা কৰাটো সম্ভৱ হয় ভুৰুকাত হাতী ভৰোৱা নিচিনা কথা ন আমাৰ নিচিনা ঘৰৰ মানুহৰ কাৰণে পইচা পাতি নাই এতিয়া কমচে কম মোক 2 লাখ টকা এটা লাগে গোটেই বিজনেছটো ষ্টাৰ্ট কৰিবলৈ কেনেকৈ জানো কি কৰিব পাৰি তই গোটত ধাৰ পাবি নেকি বাৰু এই নকৈছহে গোটৰ ধাৰ ক'ত পাম মই আগৰে মাৰিবলৈ আছে এৰি দিলোঁ মাজতে এতিয়া এখন চক্ৰবৃদ্ধি সুদ লাগি মোৰ ঘৰৰ টিঙে চিঙে যায় বুলিহে চিন্তা লোন এপ্লাই কৰিবলৈ আকৌ মেট্ৰিকটো পাছ নকৰিলোঁ নহয় এতিয়া মেট্ৰিক পাছ নহ'লে লোন নিদিয়ে নহয় কোনে ক'লে নিদিয়ে বুলি দিবও পাৰে সুধিবিচোন বেংকত ক'তনো দিব নপঢ়া নুশুনা হ'লে মানে সঁচাকৈ মই বেয়া কাম কৰিলোঁ দেই মেট্ৰিকটো অন্ততঃ মই পাছ কৰিব লাগিছিলে এতিয়া পস্তাই আছোঁ নপঢ়িবি আৰু সময়মতে ল'ৰা ধান্দাত পৰিলি এতিয়া মোক নকবি এইবোৰ কথা প্লিজ এইবোৰ কৈ নাথাকিবি না এনেই মনটো বেয়া লাগি আছে আকৌ তই যদি গালি পাৰি থাক মই ক'ৰবালৈ গুচি যামগৈ সঁচাকৈ হ'ব সেই গালি চালি নাপাওঁ সেই কৰ তই কিবা এটা মেনেজ কৰিব পাৰ নেকি পাতচোন জনা মানুহক আমাৰ গাঁও ভাত তেনেকৈ তই লগ কৰচোন কিবা এডভাইচ দিব ময়ো সেই ভনৰ বাইদেউকে সুধিবগৈ লাগিব তেওঁহে পাৰিব কিবা এটা কৰি দিবলৈ এতিয়া সিহঁতৰ ঘৰলৈ যাবলৈও দিগদাৰ হ'ল আকৌ সেই গিয়েকটো কি কয় গোবৰ্ধন পলাই গ'ল নহয় ক'বলৈ আকৌ এতিয়া বৰ চিন্তাত আছে মানুহজনী নহ'লে হেল্প এটা কৰি দিলেহেঁতেন বাৰু নাৰী শক্তি বুলি হ'ব দে দেখা যাব আৰু চিন্তা কৰি নাথাক মই ভাতকেইটা পাওঁগৈ অকণমান সহায় কৰি দিবি পানী চানী ভৰাই দিবি কিহে বনালিনো ভাত কিহে বনাম আৰু একোডাল নাই জিকা কেইটামান আছিলে বাৰীৰে জিকা আলুৱে জোল কৰিছোঁ তাৰপিছত সেই গোল নেমু আনি থৈছোঁ তাকে চেপি খাম আৰু পানী ঢালি পেলাই ভালেই লাগিব গৰমখনত মই গৈ আছোঁ দুখীয়া হ'লো বুলি আমাৰ কি জীয়াই থকাৰ অধিকাৰ নাই নেকি ভাল কিবা এটা সপোন দেখাৰো অধিকাৰ নাই নেকি ইমান ইনচাল্ট কৰিছে আজি মই দুখীয়া ঘৰৰ ছোৱালী বুলি চাম নহয় মোক যেনিবা বিয়া নাপাতিলে কেনেকুৱাজনী আনে আৰু সেইজনীয়ে বা কেনেকৈ হেৰি কৰে মানুহে এনেকৈ ইমান হেৰি কৰিব নাপায় মানুহক দেই ঈশ্বৰৰ মোক শক্তি দিয়া আৰু মই যাতে কিবা এটা কৰিব পাৰোঁ ঘৰখন এনেকৈ থাকিলে নহ'ব মই এতিয়াহে বুজি পাইছোঁ বিয়া হৈ গ'লে সেই একদম চলিউশ্যন নহয় মই মোৰ ঘৰখন ঠিক কৰিব লাগিব নহ'লে গোটেই জীৱনভৰ মোক শুনাই থাকিব দুখীয়া ঘৰৰ ছোৱালী খাবলৈ নাই পিন্ধিবলৈ নাই লাও টুকুনা ঘৰ সেইবিলাক কথাহে কয় লথৰ মাকে যাওঁ বেডৰুমলৈকে লৈ যাওঁ বিচনাত বহি বহি খাই ভাল লাগে আকৌ চিনেমা এখন লগাই ল'ম ৱেব চিৰিজ এখন কি শান্তি লাগিছে ঐ বাবলিয়ে নহ'লে মোক কিমান কি কৰি থাকে তদুপৰি কথাই প্ৰতি বিউটিফুল বাবলি বিউটিফুল কৰ বিউটিফুল তাই মস্ত আগলি মস্ত অন্তৰখন একেবাৰে বেয়া বিউটিফুল ক'ব লাগে দিল পে পথৰ ৰাখি পেলাই কেনেকুৱা শান্তি চব কৰি দিব লাগিব তাইক মেগীকণো বনাই খাব নোৱাৰে কিমান ৰাতিপুৱা গধূলি কথা শুনাব তাইহঁতৰ মাকে বনাই দিয়া ঘৰত আছোঁ বুলি এতিয়া মই মোৰ দোস্তৰ ঘৰত আছোঁ কিমান মজা তিনিটা ডিম বইল কৰি পেলাই ভাত খাইছোঁ যি মন যায় কৰিছোঁ যেতিয়া মন যায় উঠিছোঁ একো ৰোগ টোগ বাধা বিঘিনি নাই আৰামত আছোঁ নিজৰ জিন্দগী দিছোঁ নহ'লে মই চাকৰৰ নিচিনা ব্যৱহাৰ পাওঁ এইডাল গোবৰ্ধনডাল আহিলে এতিয়া নোযোৱাই হ'ল মই আকৌ কেইদিনমান থাকিব বুলিহে এতিয়াতো যোৱা নাম গোন্ধই নাই ফ্ৰী খানা ফ্ৰী ৰেণ্ট একোৱেই নাই মই কষ্ট কৰি সেই গতি আনো কিবা 2 পইচা বস্তু এটা আনো সিও খাব সেয়াকৈ আৰামত একেবাৰে মই ডাইৰেক্টলি একো এটা ক'বও নোৱাৰা হ'লোঁ এনেকৈতো নহ'ব কাইলৈ পৰহিলৈ এতিয়া মালিকনী আহি গ'লে মোকতো থ'ব এতিয়াহে মই ৰাজ কৰি আছোঁ নহ'লেতো মোৰ ইয়াত এতিয়া কাম কাজ চাকৰিহে থাকোঁ এতিয়া ইটো গোটেইখন উলিয়াই দিবগৈ ঘৰত গৈ পেলাই মই ইয়াক কেনেবাকৈ খেদা বুদ্ধিটো কৰিব লাগিব নহ'লে উপায় নাই আৰু এইহেন চেন্নাইত মই ইমান ভাল মালিকনীক পাইছোঁ তেওঁলোকে যদি গম পায় মই বেলেগ মানুহ এটা ইয়াত ৰাখিছোঁ বুলি চেচেই আৰু ওচৰ মানুহে ইমান এটা পাত্তা নিদিয়ে বুলিহে কথাবিলাক कोई मुझे जंगल का है कहने को जी कहता रहे हम प्यार के तूफानों में गिरे हैं अब क्या करें অকলে ভাত খাবি নেকি মোক নিদিয় বনাই থোৱা আছে লগ খাই লগে যা মই আকৌ তই এতিয়া নাখাওঁ বুলিহে আনকালেতো তই ৰাতিপুৱা নাখাওঁ না মোৰ আকৌ অভ্যাস ভাই অসমৰ মানুহ তই আৰু চেন্নাইত আহি চেন্নাই মানুহৰ নিচিনাই হৈ গ'লি মোক ভাতকেইটা ৰাতিপুৱা লাগিবই সেই বুলি আৰু তিনিটা ডিম বইল কৰি ল'লি যে ফ্ৰীতে পাইছা বুলি গোবৰ্ধন বেয়া পাইছা নেকি 3টা ডিম খোৱাৰ কাৰণে ইমান 1 প্লেট ডিম আছে দেখোন ফ্ৰিজত 3টা খালে কি হ'বনো মোৰ গাত প্ৰটিন কমি গৈছে গম পাইছা নাই চিন্তা কৰিলে প্ৰটিন কমে বুলি আজিহে গম পাইছোঁ বাবা আজি খালি খা 3টা নাখাবি আকৌ এনেকৈ হাত ধুই খাব লাগিব ন তই এতিয়া অসমত নাই নহয় চেন্নাইত আছ ইয়াত বস্তু কিমান দাম আমাৰ তাত নিচাকৈ ঘৰে মুৰ্গী নাপায় নহয় এতিয়া টাউনত মই কিনিহে আনিব লাগে গম পাইছা নাই তোৰতো ইনকমেই নাই মোৰ ইনকমতে ফ্ৰী একদম মাৰি আছ যি পাইছ সৰহকৈ অকণমান মিটআপ দিয়ে ভাবি বুজিছা নাই তই এনেকৈ কৈ দিলি ন তোৰ হাঁহকতে মই অসমেই গুচি আহিলোঁ চেন্নাইলৈ তই এতিয়া মোক এনেকৈ কৈ দিলি 3টা কণী খোৱা দেখি সেই নহয় কথাটো তই ভুলকৈ নল'বি কিন্তু এটা ডিম খালেতো হৈছিলে ন 3টা খাই দিলি এতিয়া 3000 একেলগে খাই দিলি নে বাৰু তই নাখাওঁৱে দে সেই ডিমকেইটাৰ কাৰণে তই
বহুত কথা শুনাই দিলি নে? তই বেয়া নাপাবি কথাটো কোৱাৰ কাৰণে কিন্তু আমি এনেকৈ নাখাওঁ ন ইয়াত তিনিটা দিম একে সাজতে তই ভুলকৈ লৈছ কথাটো তই নিজে ভাবিছা নেখাওঁ দে তই খাই পেলাবি ভোকো লাগিছে নহয় পেটে কৰাই আছে ইমান ধুনীয়াকৈ খাবলৈ আনিছিলোঁ সি এবাৰ মাতিলেই খাই দিম আৰু নহ'লে ইজ্জত যাব ঐ গোবৰ্ধন য়েছ মই জানিছিলোঁ মোৰ বেষ্ট ফ্ৰেণ্ডে মোক কেতিয়াও লঘোণত থকাটো নিবিচাৰে দে কি দে তোক কথা এটা কওঁ আজিৰ পৰা কেতিয়াও বিচনালৈ ভাত নানিবি দেই আমাৰ মালিকনীয়ে বেয়া পায় কিন্তু বিচনাত ভাত পানী খালে ডাইনিঙতে খাব লাগে আৰু এইখিনি মই খাই পেলাওঁ তই বেলেগকৈ উলিয়াই খাই যা ধেই মোৰ জীৱনত শান্তি নাই নেকি প্ৰথমৰ পৰা শেষলৈকে ঘৰত সেই ঘৈণীয়েৰৰ গালি ইয়াৰ গালি শান্তিয়ে ভাতকেইটা খাবলৈ নাপাওঁ আজিৰ পৰা আৰম্ভণি গোবৰ্ধন তোৰ কাউণ্ট ডাউন চুৰু ফি খানা একদম ফি খানা বুলি তিনিটা দিম বইল কৰি লৈছোঁ সি খোৱাতকৈ মই খাওঁ অ' মাই গড 10 মিনিটৰ আগত দেখোন গোবৰ্ধন অনলাইন আছিলে লাষ্ট চিনটো ওলাই আছে ফেচবুকত তাৰ মানে ই নিজে যোৱাটো হয় সি চাগে চিম টিম সলাই ল'লে সেইকাৰণে ফোনটো লগা নাই সি নহ'লে ক'পা নহ'লে চাগে ৱাইফাই চোৱাইফাই লৈ পেলাই সি অনলাইন আছে সি মানে বেলেগ বস্তু ফুল প্লেনিঙত অ' মাই গড তাক মই এবাৰ সন্মুখত পাওঁ না চুলিত ধৰি জোকাৰি দিম সঁচাকৈ মাক কওঁচোন কথাটো অ' মা এইফালে আহাচোন অ' গড সি কি ভাবিছে তাৰ অবিহনে মই মৰি গৈছোঁ ন' একচুৱেলি আই এম ৰিগ্ৰেটিং মই ৰিগ্ৰেট কৰিছোঁ যে তাৰ লগত মই বিয়াত বহিলোঁ কোনো মিল নাই তাৰ লগত মোৰ ক্লাছ নাই তাৰ হ'লেও যে মই ট্ৰু লভ বুলি তাৰ লগত বিয়া হৈ গৈছিলোঁ পলাই সি কিন্তু ৰিলেশ্যনটো বজাই ৰাখিব নোৱাৰিলে ইমান মিছা কথা মিছাৰ ওপৰত মিছা কথা লুকুৱাবলৈ সি ইমান এটা ডাঙৰ ডিচিশ্যন লৈ ল'লে আৰু মাকক মোৰ ওপৰত বান্ধি থৈ গ'ল হা এবাৰ তাক বিচাৰি পাৰোঁ মোৰ বদলাটো ল'লোঁ তাৰপিছত মোৰ তাৰ লগত কোনো কানেকশ্যন নাই মোৰ মানে ইম'শ্যন নাইকিয়া হৈ গ'ল আৰু তাৰ লগত কি হ'ল বাবলি মই চোৱা নাই মই অলপ দেৰি আগত নহয় গোবৰ্ধনৰ ফেচবুক একাউণ্টৰ অনলাইনৰ হিষ্ট্ৰী পাইছোঁ সি অলপ দেৰি আগত অনলাইন আছিলে হয় নেকি ভাল কথা এইবিলাক কৰি থাকিলে তাক ধৰিবলৈ সুবিধা হ'ব পুলিচক তেতিয়াহ'লে খবৰটো দিব লাগিব আৰু পুলিচেও ইনভেষ্টিগেশ্যনত কিবা এটা পাইছে বোলে কনফাৰ্ম হ'লেহে ক'ব হয় নেকি মা মোক কথা এটা কোৱা না কি মই কেইবাবছৰ আগতে যিটো ভুল কৰিলোঁ সেই ভুলটো মই শুধৰাব বিচাৰোঁ মানে মই নাজানো এইটো উচিত সময় হয়নে নহয় কিন্তু মই নোৱাৰোঁ আৰু একচেপ্ট কৰিব মানে গোবৰ্ধনক সি যে মোক ইমান ধোকা দি পেলাই গুচি গ'ল এতিয়া মই কেনেকৈ বাৰু তাৰ লগত আকৌ আগৰ নিচিনাকৈ থাকিম কোৱাচোন আৰু মই মোৰ লাইফটো শুধৰাব বিচাৰোঁ মই যিখিনি মোৰ সপোন আছিলে মই পঢ়ি শুনি কিবা এটা চাকৰি কৰা কিবা এটা লাইফত ভাল হোৱা আৰু মই যিহেতু মই লাক্সাৰী ভাল পাওঁ এতিয়া তাতে কি হ'ল মই নিজৰ লাইফটো লাক্সাৰীজ মই নিজৰ বলত বনাব বিচাৰোঁ আৰু যদি মই তেনেকৈ ইমান বেয়া হ'লোহেঁতেন মইতো বহুত ধনী ঘৰ টপা আংকল তাকে ফচালোহেঁতেন ন খোলাখুলিকৈ কৈছোঁ আৰু তোমাৰ কথাবিলাক তুমি আকৌ ভুল নুবুজিবা চা বাবলি এইটো সময় এইবিলাক ডিছকাছ কৰা নহয় বৰ্তমান তোৰ মানুহজন নাইকিয়া হৈছে এতিয়া ঠিক নাই নহয় নিজেই গৈছে কি হৈছে পুলিচে ইনভেষ্টিগেশ্যন কৰিহে আছে আমি ডাউট কৰিছোঁ ধৰ 90% চান্সেছ সি নিজে গৈছে এতিয়া কথাটো হ'ল যে তই এইবিলাক কথা এতিয়া নকবি ঘূৰি অহাৰ পিছত তোৰ মনটো চেঞ্জ হৈ যাব পাৰে এতিয়া তোৰ খং উঠি আছে কিবা এটা ইম'শ্যনত তই কথাটো কৈছ আৰু যদি তই সেইটোৱে বিচাৰ তোৰ মনটোৱে কয় তেনেকৈতো এইখন সন্তান নহ'ব তেতিয়া আমি নেক্সটটো ভাবিম এতিয়া তই এইবিলাক কথা ভাবি মাথাটো গৰম নকৰিবি বুজিছ নাই তুমিতো জানাই মোৰ আগৰ পৰাই ধৈৰ্য শক্তিটো কম বুলি সেইকাৰণে কওঁ য়োগা চোগা কৰি থাকিবি এইবোৰ বাদ দে একদম নিশ্চিন্ত হৈ থাক এতিয়া শুই দে ধুনীয়াকৈ গান এটা শুনি পেলাই আশা কৰিছোঁ তোমালোকে মোক ছাপোৰ্ট কৰিবা থেংক গড তোমালোকৰ নিচিনা মা দেউতা মোক দিছে ভগৱানে নহ'লে মোক কি হ'লহেঁতেন বাৰু ইমান আণ্ডাৰষ্টেণ্ডিং নহ'লে মই ঠোকৰাই খাব লাগিলেহেঁতেন ধেত নাকানে বি ষ্ট্ৰং ইউ আৰ মাই ডটাৰ অ'কে আই উইল অলৱেজ ছাপোৰ্ট ইউ আই এম উইথ ইউ ডোণ্ট কেয়াৰ এনিথিং I love you, Ma. I love you too.